জংনান অৰুণাচল প্ৰদেশক এতিয়া জংনান বুলি কোৱা হ'ব চীনে এই কাম কৰিছে চীনে দাবী কৰিছে অৰুণাচল প্ৰদেশৰ নতুন নাম নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ ইয়া হৈছে পুনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল চীনে ভাৰতবৰ্ষৰ ৰাজ্যবোৰৰ নাম নিজাববীয়াকৈ দিবলৈ আৰম্ভ কৰি দিছে আকৌ পাকিস্তানৰ প্ৰৰোচনাত পাকিস্তানৰ আৰু চীনৰ মিত্ৰালীৰ কথা আমি জানো আনকি এনে ধৰণৰ কথা ওলাই থাকে বিভিন্ন সময়ত যে পাকিস্তানে যে পাৰমাণৱিক বোমা নিৰ্মাণ কৰিব পাৰিলে হিয়া চীনৰ সহায়ত পাৰিছে বুলি এটা সময়ত কথা ওলাইছিল অৱশ্যে ইয়াত বিভিন্ন বনিৰ বিভিন্ন মত আছে এই ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নামও বিভিন্ন সময়ত ওলাই থাকে নহলে পাৰমাণৱিক অস্ত্ৰ পাকিস্তানে কেতিয়াও হয়তো নিৰ্মাণ কৰিব নোৱাৰিলেতেন আৰু সেই চীনে ভাৰত পাকিস্তানৰ শেহতীয়া পৰিস্থিতিৰ মাজত একমাত্ৰ অধিক জলাজুত ঘিউ ঢালিবলৈ শেহতীয়াকৈ ভাৰতৰ ৰাজ্যবোৰৰ নাম সলনি কৰিবলৈ চেষ্টা কৰিছে ভাৰতৰ অৰুণাচলকে ধৰি কেইবাখনো ৰাজ্যৰ নাম সলনি কৰিবলৈ চেষ্টা কৰিছে চীনে আৰু চীনে দাবী কৰিছে যে ভাৰতবৰ্ষৰ অৰুণাচল প্ৰদেশ তেওঁলোকৰ তিব্বতৰ এটা অংশ সেয়েহে অৰুণাচল প্ৰদেশৰ নতুন নাম জংনাম দিছে কেৱল সেই অঞ্চলৰ নহয় অৰুণাচল প্ৰদেশৰ বিভিন্ন প্ৰান্তৰ নদী পাহাৰ সমতল আদি বিভিন্ন স্থানৰ নাম সলনি কৰিছে চীনে ইয়া হৈছে চীনৰ দুঃসাহ এই চীন যি চীনক লৈ আমি জানো কেনেধৰণে পূৰ্বতে বিভিন্ন দুষ্কাৰ্য সংগঠিত কৰিছে এই চীনে কেনেধৰণে লাইন অফ এক্সুৱেল কণ্ট্ৰলত আহি ভাৰতীয় সেনাৰ ওপৰত দমনমূলক নীতি গ্ৰহণ কৰিবলৈ চেষ্টা কৰিছিল কিন্তু সফল নহল ভাৰতীয় সেনাই প্ৰত্যুত্তৰ উচিতভাৱে দিলে ভাৰতীয় সেনাক হাতেৰে আহি আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিল চুৰিৰে আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিল আৰু বিভিন্ন অশ্লীল গালিগালাজ পাৰিছিল চীনৰ ভাষাত কিন্তু ভাৰতে উচিত প্ৰত্যুত্তৰ দিছিল তেতিয়া আৰু ভাৰতৰ সেনাবাহিনীয়ে বীৰত্ব প্ৰদৰ্শন কৰি চীনক পিছলৈ হুহুকিবলৈ বা পিছলৈ যাবলৈ বাধ্য কৰাইছিল 2020 চনৰ কথা আপোনালোকৰ হয়তো মনত আছে 2020 চনত যেতিয়া গালৱান ভেলীত চীনে আধিপত্য বিস্তাৰ কৰিবলৈ আহিছিল তেতিয়া প্ৰতিৰক্ষা মন্ত্ৰীয়ে পোনপটীয়াভাৱে চীনক সকিয়নি প্ৰদান কৰিছিল পিছুৱাই যোৱা নহলে বিপদ আসন্ন আনকি শেহতীয়াকৈ ভাৰতবৰ্ষৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও অৰুণাচল প্ৰদেশ আৰু বিভিন্ন প্ৰান্ত পৰিভ্ৰমণ কৰি গৈছিল আনকি চীনা সীমান্ত পৰিভ্ৰমণ কৰি এই কথা উল্লেখ কৰিছিল যে চীনক এহিকনি দিবলৈ আমি সাজু আছো সেই চীনে আৰু শেহতীয়া যি ভাৰত পাকিস্তানৰ অতি বেয়া সময় চলি আছে সেই বেয়া সময়ত এনে ধৰণৰ ষড়যন্ত্ৰ আকৌ ৰচনা কৰিছে এই মেপখন দেখিছে এয়া অসমৰ ওপৰতে অৰুণাচল প্ৰদেশ আৰু চীনে এই অঞ্চলটোক সো কল্ড অৰুণাচল প্ৰদেশ বুলি অভিহিত কৰিছে আৰু চীনা ভাষাত জংনাম আৰু আন কেতবোৰ নাম ইয়াত সন্নিৱিষ্ট কৰিছে আৰু আন একাংশ নাম আছে আনকি তিব্বতৰ বহু অঞ্চল যিহেতু চীনৰ নিজৰ বুলি সদায় দাবী কৰি থাকে তাক লৈ অৱশ্যে টিবেটিয়ানসকলে বিভিন্ন সময়ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি থাকে ৰাষ্ট্ৰসংঘৰ মজিয়ালৈ যাবলৈ চেষ্টা কৰে আমেৰিকা যুক্তৰাষ্ট্ৰতো প্ৰতিবাদ হয় ভাৰততো প্ৰতিবাদ হয় সেই চীনে এতিয়া এইখিনি অসমৰ পৰা আদি কৰি এইফালৰ জেগাখিনিক ইণ্ডিয়া বুলি অভিহিত কৰিছে অৰুণাচল প্ৰদেশক কিন্তু নিজৰ স্থান বুলি অভিহিত কৰিছে এয়া চীন এই চীনে এনেধৰণৰ এক সময়ত পাকিস্তানৰ সংগ দিয়াটো আচৰিত হোৱাৰ একো কথা নাই কাৰণ চীনে সদায় পাকিস্তানকে সংগ দি আহিছে পাকিস্তানকে সহায় কৰি আহিছে যেটো আমি প্ৰথমে ক'লো যে পাৰমাণৱিক অস্ত্ৰ যে পাকিস্তানে নিৰ্মাণ কৰিব পাৰিলে তাত সন্দেহ আছে চীনে বা আমেৰিকা যুক্তৰাষ্ট্ৰই হয়তো পাকিস্তানক সেই সূত্ৰটো দিলে পাৰমাণৱিক বোম বা পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰাৰ নহলে সেই সূত্ৰটো পাকিস্তানে ক'ৰ পৰা পালেহেঁতেন পাকিস্তানৰ ইমানো ক্ষমতা নাই যে পাৰমাণৱিক অস্ত্ৰ বনাব পাৰে স্বাভাৱিকতে তেতিয়াই কথা এটা ওলাইছিল যে হয় চীনে সহায় কৰিছে নহলে আমেৰিকাই সহায় কৰিছে আৰু শেহতীয়া ভাৰত পাকিস্তানৰ এই যি যুদ্ধ সদৃশ পৰিৱেশৰ সৃষ্টি হ'ল সেই সময়ছোৱাত ভাৰতে যি প্ৰত্যুত্তৰ দিলে চীনে প্ৰেৰণ কৰা মিছাইল আৰু আন কেতবোৰ সামগ্ৰীৰ জৰিয়তে ড্ৰোনৰ জৰিয়তে ভাৰতৰ ওপৰত আক্ৰমণ কৰিছিল পাকিস্তানে যিবোৰ ড্ৰোন আক্ৰমণ কৰিছিল এইবাৰ সেই আটাইবোৰ ড্ৰোন চীনত নিৰ্মিত আৰু চীনত নিৰ্মিত ড্ৰোনেৰে ভাৰতক আক্ৰমণ কৰিবলৈ আহিছিল হয় কিন্তু সকলোবোৰ ড্ৰোনেই ধ্বংসস্তূপত পৰিণত হৈ গ'ল পাকিস্তানৰ এখন ড্ৰোনো মানে চীনত নিৰ্মিত এখন ড্ৰোনো বাছি নাথাকিল যি দুটা বা তিনিটা মিছাইল পাকিস্তানে নিক্ষেপ কৰিছিল ভাৰতৰ ওপৰত সেই মিছাইলকেইটাও বিকল হৈ পৰিল
ধ্বংসস্তূপত পৰিণত হ'ল ভাৰতৰ প্ৰতি আক্ৰমণত S-400 আৰু আন কেতবোৰ প্ৰতিৰক্ষামূলক সামগ্ৰীৰ জৰিয়তে সেইবোৰ আমি ধ্বংসস্তূপত পৰিণত কৰিবলৈ সক্ষম হ'লোঁ আৰু সেই চীনে এতিয়া উপায় নাপায় এনেধৰণৰ কুৎসা ৰচনা কৰিছে পাকিস্তানৰ সৈতে লগ লাগি সেয়েহে কোৱা হৈছে যে পাকিস্তানৰ প্ৰৰোচনাতে এইবোৰ কাম হৈ আছে পাকিস্তানে প্ৰৰোচিত কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু পাকিস্তান চীন তুৰ্কিস্তান এই দেশবোৰে গোপন মিত্ৰালি কৰি এনেধৰণৰ ষড়যন্ত্ৰ ৰচনা কৰিব পাৰে বুলি কোৱা হৈছে কাৰণ এই সময়খিনিত হঠাৎ চীনে আকৌ এবাৰ অৰুণাচল প্ৰদেশক নিজৰ ৰাজ্য বুলি অভিহিত কৰি মুঠ ২৭টা স্থানৰ নাম ভাৰতৰ ২৭টা স্থানৰ নাম ইয়াত নদী আছে ইয়াত পাহাৰ আছে ইয়াত জনবসতিপূৰ্ণ অঞ্চল আছে এই ২৭টা স্থানৰ ভিতৰত এই আটাইবোৰৰ নাম সলনি কৰি দিছে আৰু চীনৰ নাম দি দিছে আৰু এই নামবোৰ চীনৰ বুলিয়ে নহয় ইয়াত টিবেটীয়া ভাষাত বা টিবেটানৰ যি স্থানীয় ভাষা আছে সেই ভাষাৰ সৈতে মিল থকা মানে তেওঁলোকে তেনেকুৱা নাম ব্যৱহাৰ কৰিছে জাংনামেই হওক বা আন কেতবোৰ নামেই হওক অৰুণাচল প্ৰদেশৰ নামেই জাংনান ৰাখি দিছে সেই জাংনান নামটোৰ অৰ্থ বা তেওঁলোকে যিটো উচ্চাৰণ কৰিছে তাত টিবেটিয়ান এটা ভাৱ প্ৰস্ফুটিত হৈছে মানে ঠিক এনেকুৱা নাম ব্যৱহাৰ কৰিছে য'ত টিবেটৰ একাংশ লোকৰো সমৰ্থন পোনপটীয়াকৈ পাব পাৰি মানে গোটেই টিবেটৰ সৈতে সংলগ্ন কৰি দিছে অৰুণাচল প্ৰদেশক মূল চাইনাৰ সৈতে নহয় মূল চীনৰ সৈতে নহয় টিবেটিয়ানৰ সৈতে সংলগ্ন কৰি অৰুণাচল প্ৰদেশখনক নিজৰ মাজলৈ নিবলৈ চেষ্টা কৰিছে মানে চীনে কোন ফালৰ পৰা কথাবোৰ চিন্তা কৰিছে চাওক কেনেধৰণৰ অভিসন্ধি কি ভয়ংকৰ ষড়যন্ত্ৰ চীনৰ আগ্ৰাসী ৰূপত চীনে অৰুণাচল প্ৰদেশখন বাৰে বাৰে দখল কৰিবলৈ চেষ্টা কৰে ভাৰতবৰ্ষই সকিয় নিদিয়ে তাৰ পাছতো চীনে শিক্ষা নলয় আৰু ভাৰতে এইবাৰ চীনক হয়তো কঠোৰ সকিয়নি দিব পাৰে সেইটো সম্ভাৱনা প্ৰকাশ পাইছে কাৰণ দেশৰ প্ৰধানমন্ত্ৰী প্ৰতিৰক্ষা মন্ত্ৰীয়ে এনেও এই বিষয়বোৰক লৈ স্পৰ্শকাতৰ কথাবোৰক লৈ নিজৰ মনৰ ক্ষোভ আৰু খং প্ৰকাশ কৰি আছে প্ৰধানমন্ত্ৰীয়ে এইকেইদিন ধাৰাবাহিকভাৱে এই কথাটো কৈ আছে যে শত্ৰুৱে আমাক চকু দেখালে সেই চকু আমি উলিয়াই আনিম শত্ৰুক আমি সহ্য কৰি নাথাকোঁ এতিয়া পুৰণি ভাৰতবৰ্ষ হৈ থকা নাই এতিয়া সম্পূৰ্ণ নতুন ভাৰতবৰ্ষ সেয়ে শত্ৰুৱে জানিলক যে আমি প্ৰত্যুত্তৰ দিমেই যিকোনো ক্ষেত্ৰতে প্ৰত্যুত্তৰ দিম এতিয়া চীনেও প্ৰত্যুত্তৰ পাবলৈ সাজু হোৱাটো দৰকাৰ চীনে এই যি কাম কৰিছে ভাৰতবৰ্ষৰ ২৭খন স্থানৰ নাম সলাই পেলাইছে নিজৰ বুলি অভিহিত কৰিছে তাৰ প্ৰত্যুত্তৰ চীনেও হয়তো পাব লাগিব চীনে বাৰে বাৰে সকলো সীমা চেৰাই গৈ উভত গুৰে নাচিবলৈ চেষ্টা কৰি আছে তাৰ প্ৰত্যুত্তৰ এইবাৰ হয়তো ভালদৰে পাব আমি আশা কৰিছোঁ আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক আমাক আপোনালোকে ফেচবুকত ফ'ল' কৰক ইনষ্টাগ্ৰামত ফ'ল' কৰক আৰু ইউটিউবত ছাবস্ক্ৰাইব কৰক আগন্তুক সময়ত আকৌ আহিম আন কেতবোৰ তথ্য লৈ